Hello friends, welcome to my channel LearnMath. আজি আমি এইটো ভিডিওত ডিসকাস কৰিম ফার্স্ট ফ্লাইট ক্লাস 10 অৰ ইংলিশৰ যেটো সেকেন্ড চ্যাপ্টাৰ আছে এ লেটাৰ টু গড নেলসন মেণ্ডেলা এই চ্যাপ্টাৰটো আজি আমি এইটো ভিডিওত ডিসকাস কৰিম সো তোমালোকৰ কিতাপ আৰু কলম বাহিৰ কৰি লোৱা আৰু ইয়াৰ সেকেন্ড চ্যাপ্টাৰটো বাহিৰ কৰি লোৱা নেলসন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম এই চ্যাপ্টাৰটো তোমালোকে বাহিৰ কৰি লোৱা সো এইটো চ্যাপ্টাৰৰ পৰা তোমালোকৰ 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত 5 মাৰ্কস থাকিব তাৰ ভিতৰত তোমালোকৰ তিনিটা এমসিকিউ থাকিব এটা 2 মাৰ্কৰ কোৱেশ্চনছ থাকিব সো তোমালোকে এইখিনি কোৱেশ্চনছৰ বাবে এইটো চ্যাপ্টাৰৰ পৰা কোনখিনি কোৱেশ্চনছ পঢ়িবা সো তোমালোকে প্ৰথমতে ইয়াৰ যেটো ইলেকশন হৈছিল এটো কিমান চনত হৈছিল এটো মনত ৰাখিবা ইলেকশন ওয়ার হেল্ড ইন সাউথ আফ্ৰিকা ইন 1994 এই চনটো তোমালোকে মনত ৰাখিবা সো ইয়াৰ পিছত তোমালোকে এইখিনি বস্তু মনত ৰাখিবা যে মিস্টাৰ মেণ্ডেলাস আফ্ৰিকান ন্যাশনাল কংগ্ৰেছ ANC পাৰ্টি অন 252 অফ 400 সিটস তাৰমানে তেওঁলোকে কিমানটা সিট পাই জিকিছিল এই বস্তু তোমালোকে মনত ৰাখিবা 400 সিটৰ ভিতৰত তেওঁলোকে 252টা সিট পাই কি হৈছিল বিজয় হৈছিল সো এইখিনি কথা তোমালোকে মনত ৰাখিবা 252 of 400 seats in the first democratic election of South Africa's history. এখানে বস্তু তোমালোকে মনত ৰাখিবা ইয়াৰ পিছত তোমালোকে ফার্স্ট আৰু সেকেন্ড ডিপুটি প্ৰেসিডেন্ট কোন আছিল এই বস্তু তোমালোকে মনত ৰাখিবা ইয়াতে মই আন্ডাৰলাইন কৰি থৈছো তোমালোকৰ কিতাপত আন্ডাৰলাইন কৰি লোৱা মিস্টাৰ ডি ক্লেৰেক was first shown in as second deputy president এইটো আৰু ইয়াৰ পিছত তোমালোকে এই বস্তুটো মনত ৰাখিবা স্টাৰ মাৰ্ক কৰি থৈছো তোমালোকে স্টাৰ মাৰ্ক কৰি লোৱা তোমালোকৰ কিতাপত থাবো এমপিকি was shown in as first deputy president সো এই দুটা বস্তু তোমালোকে মনত ৰাখিবা ইয়াৰ পিছত তোমালোকে আহা ইয়াৰ অৰেল কম্প্ৰিহেনশন যেটো আছে ফার্স্ট যেটো অৰেল আছে ইয়াৰ পৰা তোমালোকে 2 নম্বৰ কোৱেশ্চনটো চাবা can you say how 10 May is an autumn day in South Africa এই কোৱেশ্চনটো তোমালোকে ইয়াৰ পৰা পঢ়িবা তো ইয়াৰ পিছত তোমালোকে ইয়াৰ সেকেন্ড অৰেলটো বাহিৰ কৰি লোৱা সেকেন্ড অৰেলৰ পৰা তোমালোকে 2 নম্বৰ কোৱেশ্চনটো চাবা why were two national anthem sang এটো 2 মাৰ্কৰ কোৱেশ্চন হ'ব পাৰে তাৰ পিছত তোমালোকে 4 নম্বৰ কোৱেশ্চনটো আছে এটো চাবা what does courage mean to Mandela এই কোৱেশ্চনটো তোমালোকে চাবা ইয়াৰ পিছত তোমালোকে অৰেল যেটো 3 নম্বৰ অৰেল আছে এটো বাহিৰ কৰি লোৱা ইয়াৰ পৰা তোমালোকে 1 নম্বৰটো চাবা what to in obligation does Mandela mention এই কোৱেশ্চনটো চাবা তাৰ পিছত 3 নম্বৰটো চাবা এটো মোস্ট ইম্পৰ্টেন্ট হে কাৰণে মই ইয়াত স্টাৰ মাৰ্ক কৰি থৈছো তোমালোকৰ কিতাপত স্টাৰ মাৰ্ক কৰি থোৱা ভেৰি ইম্পৰ্টেন্ট এটো তোমালোকৰ বাবে তাৰ পিছত তোমালোকে 3 নম্বৰ যেটো আছে এটো চোৱা does Mandela think the pressure is free why not এই কোৱেশ্চনটো তোমালোকে চাবা তাৰ পিছত তোমালোকে ইয়াৰ পৰা তোমালোকে 1 নম্বৰটো চাবা why did such a large number of international leaders attend the inauguration what did it signify the triumph of এই কোৱেশ্চনটো চাবা 2 নম্বৰটো চাবা what does Mandela mean when he says he is simply the sum of all the African patriots who had gone before him এই দুটা চাবা তাৰ পিছত তোমালোকে ইয়াৰ পৰা 4 নম্বৰটো চাবা আৰু 5 নম্বৰ এইকেইটা তোমালোকে চাবা কোৱেশ্চন সো এইখিনি কোৱেশ্চন চালে তোমালোকৰ হৈ যাব সো এইখিনি কোৱেশ্চন চাবা আৰু তোমালোকে কোৱেশ্চন বেংকৰ পৰা কোৱেশ্চন চাবা আৰু এমসিকিউ যিবিলাক আছে কোৱেশ্চন বেংকত হে এমসিকিউ বিলাকও তোমালোকে চাবা সো এইখিনি পঢ়িলে তোমালোকৰ হৈ যাব তোমালোকে এইটো চ্যাপ্টাৰৰ পৰা ফুল মাৰ্ক পাবা সো এইটো আছিল ভিডিও আমি নেক্সট ইয়াৰ যেটো poetry আছে poetry section হে poetry section আলোচনা কৰিম সো তোমালোকৰ কাক poetry বিলাক লাগে poem বিলাক লাগে animals দা এবিলাক যিবিলাক ইয়াৰ হে আছে কবিতা বিলাক আছে হেবিলাক কাক লাগে তোমালোকে কমেন্ট কৰি জনাবা সো চেনেলটোত নতুন হৈ থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিওটোত এটা লাইক কৰি দিবা আৰু বেল আইকনটো অন কৰি দিবা আমি পিছত লগ পাম নেক্সট নতুন এটা ভিডিওত